ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকক লৈ আহিছোঁ FLS। চাবিদসকল আপোনালোকে নিশ্চয় FLNৰ বিষয়ে শুনিছে, কিন্তু FLSৰ বিষয়ে বৰ্তমানলৈকে শুনা নাই। চ' আপোনালোকৰ মাজলৈ আজি লৈ আনিছোঁ FLS কি আৰু FLS আপোনালোকে কেনেকৈ বিদ্যালয়ত কৰিব লাগিব, কেনেকৈ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক FLS কৰিব লাগিব সবিশেষ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আনিছোঁ। চাবিদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল চাইবেদে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবিদসকল আপোনালোকক ইতিমধ্যে জনাইছোঁৱে যে FLN যিহেতু FLNৰ যি ট্ৰেইনিংসমূহ আপোনালোকে ইতিমধ্যে লৈছে আৰু সেই FLNৰ যিসমূহ ট্ৰেইনিং আপোনালোকে লৈছে সেইসমূহ আপোনালোকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এক্টিভিটি কৰি আছে। চ' আপোনালোকক আজি ভিডিঅ'টো জনাইছোঁ মই FLSৰ বিষয়ে আৰু এই FLS কি আৰু কেনেকৈ আপোনালোকে FLS বিদ্যালয়ত কৰিব লাগিব তাৰ এটা চেম্পল কুৱেশ্যন পেপাৰ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। কেনেকৈ আপোনালোকে FLS কাৰ্যকৰী কৰিব লাগিব বিদ্যালয়ত, চ' আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। চাবিদসকল আপোনালোকে দেখিছে এখন কুৱেশ্যন, চেম্পল কুৱেশ্যন, এক নং কুৱেশ্যন বুলি ইয়াত উল্লেখ কৰা হৈছে। সিখন ফলন দেখিছে আপোনালোকে, 1 নম্বৰতে আছে শ্ৰৱণবোধ আৰু প্ৰয়োজনীয় সামগ্ৰী আপোনাক বিভিন্ন ছবি লাগিব আৰু ছবি চাই আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ পাঠদান কৰাব আপোনালোকক মই জনাব বিচাৰিছোঁ। চ' আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় ইয়াত কি লিখা হৈছে মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ। ক্ষেত্ৰ পৰ্যবেক্ষণ, হস্তলিপি, চিত্ৰনাট্য আৰু পদকথা। ইয়াত কিছুমান আপোনালোকক ছবি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক দেখুৱাব লাগিব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত 4খন ছবি আছে আৰু 4খন ছবিৰ ভিতৰত আপোনালোকৰ এটা কুৱেশ্যন দিয়া হৈছে আৰু কুৱেশ্যনটোত কি কুৱেশ্যন কৰা হৈছে আৰু আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিব লাগিব যে এই কুৱেশ্যনটোত যি কুৱেশ্যন কৰা হৈছে এই 4খন ছবিৰ ভিতৰত কোনখন ছবি মিল আছে বা সঠিক উত্তৰটো হ'ব বুলি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ক'ব লাগিব। চ' দেখিবলৈ পাইছে কাৰ্যপত্ৰ 1 নম্বৰতে দেখিছে আপোনালোকে ইয়াত 4খন ছবিৰ ভিতৰতে 3খন অমিল আৰু এটা শুদ্ধ আজি মিল থাকিব কুৱেশ্যনটোৰ লগত। 1 নম্বৰ দেখিছে বাক্য নম্বৰ 1, শিশুটিয়ে কল খাই আছে। দেখিবলৈ পাইছে আপোনালোকে শিশুটিয়ে কল খাই আছে বুলি 4খন ইয়াত ফটো দিয়া আছে। 4খন ফটোতে বেলেগ বেলেগ এক্টিভিটি দিয়া আছে। ছাত্ৰ ছাত্ৰীসকলে ইয়াতে আপোনালোকে ছবিখন চাই এনচাৰটো ক'ব লাগিব যে কোনখন ছবিত ছাত্ৰজনে কল খাই আছে। ইয়াত আপোনালোকে ছাত্ৰ ছাত্ৰীক সুধিব লাগিব, ছাত্ৰ ছাত্ৰীয়ে শুদ্ধ উত্তৰটো ইয়াতে বাছি উলিয়াব লাগিব। দেখিবলৈ পাইছে নিশ্চয় শিশুটিয়ে কল খাই আছে 1, 2, 3 আৰু 4খন ছবি আছে। 4খন ছবিৰ ভিতৰতে কোনখন ছবি শুদ্ধ ছাত্ৰ ছাত্ৰীসকলে বাছি উলিয়াব লাগিব। ইয়াৰ পিছত দেখিবলৈ পাইছে আৰু দ্বিতীয়খন ছবি আপোনালোকে দেখুৱাব লাগিব ছাত্ৰ ছাত্ৰীসকলক। ইয়াত চিম্পল কুৱেশ্যন হয়, চেম্পল যি উদাহৰণ প্ৰশ্ন উত্তৰ হয়। চ' আপোনালোকক জনাব বিচাৰিছোঁ কেইজনমান শিশুৱে বাদ্য বজাই আছে। ইয়াত দেখিবলৈ পাইছে 4খন ছবি আছে। 4খন ছবিৰ ভিতৰতে বাদ্যযন্ত্ৰ বজাই থকা ছবি কোনখন ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। দেখিবলৈ পাইছে নিশ্চয় 1, 2, 3 আৰু 4খন ছবিৰ ভিতৰতে কোনখন ছবি শুদ্ধ বজাই থকা সেইখন ছবি ছাত্ৰ ছাত্ৰীসকলে বাছি উলিয়াব লাগিব। ইয়াৰ পিছতে আছে দেখিবলৈ পাইছে 3 নম্বৰ প্ৰশ্নটো ইয়াত কৰা হৈছে, আমি কুঁৱাৰ পৰা পানী লওঁ, ৰোহনে পুলি ব্যৱহাৰ কৰি কুঁৱাৰ পৰা পানী তুলি আছে। দেখিবলৈ পাইছে নিশ্চয় ইয়াতে কুঁৱাৰ পৰা পানী তুলি থকা ছবি কোনখন দেখিছে নিশ্চয়। ইয়াত 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ ছবিত কোনখন শুদ্ধ সেই শুদ্ধ ছবিখন ছাত্ৰ ছাত্ৰীসকলে বাছি উলিয়াব লাগিব। ইয়াৰ পিছত দেখিবলৈ পাইছে পৰৱৰ্তী 4 নম্বৰ প্ৰশ্নটো, সকলোৱে ট্ৰেফিক নিয়ম মানি চলিব লাগে, 3জন বন্ধুৱে হাতত হাত ধৰি ৰাস্তাটো পাৰ হৈছে। দেখিছে নিশ্চয় 4খন ছবিৰ ভিতৰতে কোনখন ছবিত ছাত্ৰ ছাত্ৰীসকলে হাতত হাত ধৰি ৰাস্তাটো পাৰ হৈছে আপোনালোকে ইয়াতে ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। ইয়াৰ পিছত দেখিবলৈ পাইছে 5 নম্বৰ কুৱেশ্যনটো, এজন খেতিয়কে পথাৰত বিভিন্ন কাম কৰে, পৰিয়ালৰ প্ৰতিজন সদস্যই তেওঁক সহায় কৰে, শিশুসকলে শস্যবোৰ বস্তাত ভৰাই সহায় কৰি আছে। নিশ্চয় দেখিবলৈ পাইছে 4খন ছবি আছে। 4খন ছবিৰ ভিতৰতে কোনখন ছবি শুদ্ধ ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিব লাগিব যে বস্তাত ভৰাই কোনখন ছবিত ছাত্ৰ ছাত্ৰী মানে 2জন শিশুৱে দেউতাকক বা পৰিয়ালক সহায় কৰি আছে। ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিব লাগিব 1, 2, 3, 4 নম্বৰ প্ৰশ্নৰ যি ছবিৰ ভিতৰতে কোনখন ছবিত শুদ্ধ উত্তৰটো তেওঁলোকে বাছি উলিয়াব লাগিব। ইয়াৰ পিছতে আপোনালোকে মূল্যায়ন কেনেকৈ কৰিব আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰত্যাশিত সঁহাৰি যিহেতু ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে সঁহাৰি জনাইছে 1, 2, 3 আৰু 4টা যিহেতু কুৱেশ্যন ইয়াত আমি ছাত্ৰ ছাত্ৰীসকলক কৰা হৈছিলে, 5খন ছবি দিয়া হৈছিলে। 5খন ছবিৰ শুদ্ধ উত্তৰসমূহ তলত দিয়া হৈছে। আপোনালোকক পুনৰবাৰ দেখুৱাইছোঁ মই ছাত্ৰ ছাত্ৰীসকলক এই যি
ছবিসমূহ দেখুৱাই ছাত্ৰ ছাত্ৰীসকলৰ পৰা সঁহাৰি ল'ব লাগিব কোনখন শুদ্ধ ছবি প্ৰশ্নটোৰ লগত মিল খাই আছে সেইখন ছাত্ৰ ছাত্ৰীসকলে বাছি উলিয়াব লাগিব ইয়াৰ পিছতে আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে মূল্যায়ন কেনেকৈ কৰিব ইয়াত আপোনালোকে চাৰিটা পৰ্যায়ত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে যদি সঠিকভাৱে চাৰিটা বা পাঁচটা দেখিবলৈ নিশ্চয় যিহেতু পাঁচটা আমি প্ৰশ্ন কৰা হৈছিলে পাঁচখন ছবি দেখুওৱা হৈছিলে যদি পাঁচখন ছবিৰ ভিতৰত 4 পৰা 5খন ছবি ছাত্ৰ ছাত্ৰীসকলে মিলাব পাৰে তেতিয়া তেওঁলোকক 3 নম্বৰ কেটেগৰী থাকে 3 নম্বৰ দিব লাগিব আৰু যদিহে তেওঁলোকে দুটা বা তিনিটা প্ৰশ্ন শুদ্ধ উত্তৰ মিলাব পাৰিছে তেওঁলোকক 2 দিব লাগিব আৰু সঠিকভাৱে যদি এটা বাক্য তেওঁলোকে বা এখন ছবি মিলাব পাৰিছে তেওঁলোকক 1 নম্বৰ দিব লাগিব যদিহে এখনো ছবি তেওঁলোকে শুদ্ধভাৱে মিলাব পৰা নাই বা ক'ব পৰা নাই তেওঁলোকক 0 নম্বৰ প্ৰদান কৰিব আপোনালোকে এই যি মূল্যায়নত ইয়াৰ পিছত মই আপোনাক জনাব বিচাৰিছোঁ যে দ্বিতীয় প্ৰশ্ন দেখিছে নিশ্চয় দ্বিতীয় প্ৰশ্নত ঠিক ছবি আপোনালোকে দেখুৱাব নালাগে দ্বিতীয় প্ৰশ্নত আপোনালোকে কিছুমান প্ৰশ্ন বেলেগ ধৰণে কৰিব লাগিব প্ৰদত্ত শব্দ ভিন্ন শব্দ চিহ্ন তেওঁলোকক আপোনালোকে কৰাব লাগিব যেহেতু আপোনালোক নিশ্চয় জনাব বিচাৰিছোঁ ইয়াত দেখিছে আপোনালোকে কলম এটা শব্দ যেটো কলমৰ প্ৰথম শব্দটো কি ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে প্ৰশ্ন কৰিব লাগিব যদি তেওঁলোকে ক'ব লাগিব যে তেওঁলোকে যদি কয় ক শব্দ ধ্বনি শব্দটো কি যদি ছাত্ৰ ছাত্ৰীক প্ৰশ্ন কৰে তেওঁলোকক কি ক'ব লাগিব যদি তেওঁলোকে নোৱাৰে বা আপুনি কৈ দিব লাগিব যে প্ৰথম যি শব্দটো হৈছে ক সো কলমৰ প্ৰথম শব্দটো হৈছে প্ৰতিশব্দ হৈছে ক আৰু ইয়াৰ পিছত দেখিছে আপোনালোকে ছাগলী যেটো ছাগলী প্ৰশ্ন কৰিব লাগিব যদি ছাগলী প্ৰথম যি ধ্বনি শব্দটো কি যদি ছাত্ৰ ছাত্ৰীক যদি নোৱাৰে তেওঁলোকক আপোনাক বুজাই দিব লাগিব যে দ্বিতীয় শব্দটো হ'ল প্ৰথম ধ্বনি শব্দ এইদৰে আপোনালোকক ধ্বনি শব্দ কেনেকৈ প্ৰথম ধ্বনি শব্দটো কেনেকৈ আপোনালোকে প্ৰশ্ন কৰিব তলত এটা উদাহৰণ দিয়া হৈছে মই আপোনালোকক জনাব বিচাৰিছোঁ তোমালোকৰ কেইটামান শব্দ কম আৰু তোমালোকে সেই শব্দকেইটাৰ প্ৰথম ধ্বনি শব্দটো ক'ব লাগিব দেখিছে আপোনালোকে ইয়াত 6টা শব্দ আমি প্ৰশ্ন কৰিব লাগিব ইয়াত দেখিছে শব্দ এক নম্বৰতে আছে শব্দ আৰু প্ৰথম ধ্বনি শব্দ কি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিব লাগিব এক নম্বৰ দেখিছে আমৰ ধ্বনি শব্দ কি ছাত্ৰ ছাত্ৰীসকল নিশ্চয় ক'ব পাৰিব বুলি যদি কয় তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছতে বটল দেখিছে বটলৰ প্ৰথম শব্দ প্ৰতিশব্দ কি হ'ব ব হ'ব তাৰপিছত দেখিছে কটাৰী প্ৰথম প্ৰতিশব্দ কি হ'ব ক হ'ব কোমোৰাৰ প্ৰথম প্ৰতিশব্দ কি হ'ব কু হ'ব ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিব লাগিব ইয়াৰ পিছতে আপোনালোকে পুনৰবাৰ যেহেতু শেষৰ যি ধ্বনি শব্দটো কি ছাত্ৰ ছাত্ৰীসকলক পুনৰ প্ৰশ্ন কৰিব লাগিব শেষৰ ধ্বনি শব্দ সাপোজ আপোনালোকে ছাত্ৰীসকলক প্ৰশ্ন কৰিব পাৰে যে কলমৰ শেষৰ ধ্বনি শব্দটো কি হ'ব কলম যেহেতু আপোনালোকে বুজাই দিব লাগিব যে কলম শেষৰ শব্দটো কি আছে ম আছে সো আপোনালোকে সেই ধ্বনি শব্দটো কি ছাত্ৰ ছাত্ৰীসকলক পুনৰ প্ৰশ্ন কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে এক্সাম্পল দিব পাৰে যে ছাগলী শেষৰ ধ্বনি শব্দটো কি লি ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীসকলক আগতে আপোনালোকে বুজাই ল'ব লাগিব যে তাৰ পিছত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিব লাগিব মই আপোনালোকক জনাব বিচাৰিছোঁ পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ যে নিশ্চয় আপোনালোকে দেখিছে নিশ্চয় ইয়াতে এই কেইটামান আপোনালোকে শেষৰ ধ্বনি শব্দ ইয়াত দিয়া হৈছে 7ৰ পৰা 12 নম্বৰ যি ক্ৰমিক নম্বৰ আছে এই পুনৰ আমি 6টা প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলক কৰিব লাগিব যে শেষৰ ধ্বনি শব্দটো কি তোমালোকে ক'বা মই তোমালোকক কেইটামান প্ৰশ্ন কৰিম ইয়াৰ পিছত দেখিবলৈ পাইছে আপোনালোক কিতাপৰ শেষৰ ধ্বনি শব্দটো কি হ'ব প হ'ব ছাত্ৰ ছাত্ৰীসকলে যদি শুদ্ধ উত্তৰ ক'ব পাৰে তেওঁলোকে নম্বৰ লাভ কৰিব ইয়াৰ পিছতে বাঁহীৰ শেষৰ শব্দটো কি হ'ব দীৰ্ঘকাৰী হি হ'ব ঠিক তেনেদৰে এইদৰে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক শেষৰ ধ্বনি শব্দটো প্ৰশ্ন কৰিব লাগিব তাৰ পিছতে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰিব লাগিব কেনেকৈ মূল্যায়ন কৰিব লাগিব পুনৰ আপোনালোকক মই জনাব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে কিমান ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটো দিব পাৰিছিলে ইয়াত আপোনালোকে ইয়াতে কিমান ছেকেণ্ড দেখিছে আপোনালোকে ইয়াতে 0 to 12 ছেকেণ্ড 0ৰ পৰা 12 ছেকেণ্ডৰ ভিতৰত তেওঁলোকক যদি শুদ্ধ উত্তৰ দিব পাৰে আপোনালোকে ইয়াতে কিমান ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰ দিব পাৰিছে আপোনালোকে ছেকেণ্ডটো মেনশ্যন কৰিব লাগিব তাৰপিছত আপোনালোকে মূল্যায়নৰ নম্বৰ কেনেকৈ প্ৰদান কৰিব আপোনালোকক জনাব বিচাৰিছোঁ যেহেতু আপুনি 12টা প্ৰশ্ন কৰা হৈছিলে 12টাৰ ভিতৰত যদি 10টাৰ পৰা 12টা শুদ্ধ উত্তৰ ক'ব পাৰে বা দিব পাৰিছিলে তেওঁলোকক 3 নম্বৰ প্ৰদান কৰিব লাগিব ইয়াৰ পিছত যদি 6ৰ পৰা 9টা শব্দ তেওঁলোকে শুদ্ধ উত্তৰ ক'ব পাৰিছিলে তেওঁলোকক 2 নম্বৰ প্ৰদান কৰিব লাগিব ইয়াৰ পিছতে যদি 1ৰ পৰা 5টা শব্দ তেওঁলোকে শুদ্ধ উত্তৰ ক'ব পাৰিছে তেওঁলোকক 1 নম্বৰ প্ৰদান কৰিব লাগিব আৰু যদিহে তেওঁলোকে এটাও শুদ্ধ উত্তৰ বা শুদ্ধকৈ ক'ব পৰা নাই তেওঁলোকে 0 নম্বৰ প্ৰদান কৰিব লাগিব এইদৰে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰিব লাগিব দেখিছে আপোনালোকে বিভিন্ন প্ৰশ্নসমূহ আছে
এই প্ৰশ্নসমূহৰ মাজৰ পৰা এইবিলাক কেৱল এটা উদাহৰণ প্ৰশ্নহে চেম্পল কুৱেশ্যন পেপাৰ আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা এই মূল্যায়নসমূহ কৰিব লাগিব আৰু দীঘলীয়া হ'ব ভিডিঅ'টো যদি আপোনালোকক প্ৰতিটো প্ৰশ্নৰ কেনেকৈ আপোনালোকে মূল্যায়ন হৈ যাব কেইটামান আপোনালোকক জাষ্ট মই চেম্পল উদাহৰণ হিচাপে আপোনালোকক এই ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'ত ইমানখিনি আছিলে ছাৰ বাইদেউসকল ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ